পোহৰ লাইব্ৰেৰীৰ উদ্যোগত আয়োজন কৰা সপ্তম বাৰ্ষিক ভোগদৈ বঁটা 2025 আৰু সাংস্কৃতিক অনুষ্ঠানটি যোৰহাট থিয়েটাৰত সফলতাৰে অনুষ্ঠিত হৈ যায়। এই বৰ্ষৰ ভোগদৈ বঁটা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত প্ৰদান কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে হিয়াৰামুঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই উপস্থিত ব্যক্তিসকলে। ভোগদৈ বঁটা প্ৰদানৰ অনুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাই। এই বৰ্ষৰ ভোগদৈ বঁটাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে বিশিষ্ট ক্ৰীড়াবিদ নন্দী দত্তৰ লগতে ভোগদৈ বঁটা প্ৰদান কৰে বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱা, জনপ্ৰিয় অভিনেতা পৰিচালক হিতানত পবিত্ৰ বৰুৱা, বিশিষ্ট ব্যৱসায়ী প্ৰশান্ত কুমাৰ বেজবৰুৱা, বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰদলৈ, বিশিষ্ট আবৃত্তিকাৰ ঘোষক প্ৰকাশ বৰপূজাৰী, বিশিষ্ট সাহিত্যিক নীলিমা শৰ্মা, মৃদুপৱন গোস্বামীৰ লগতে আৰু কেইবাটাও শিতানত সৰ্বমুঠ 13জন বিশিষ্ট ব্যক্তি আৰু যুৱক যুৱতীক ভোগদৈ বঁটা 2025 প্ৰদান কৰা হয়। ভোগদৈ বঁটা প্ৰদান অনুষ্ঠানটি কেইবাটাও সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে নতুন প্ৰজন্মৰ কেইবাগৰাকী গায়কে গীত পৰিৱেশন কৰে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানত যিহেতু নেকি ভোগদৈ বঁটা সপ্তম বৰ্ষৰ বাবে এই যোৰহাট থিয়েটাৰ হলত প্ৰদান কৰিছে ভোগদৈ বঁটা। এই বঁটা প্ৰদানত মোকো এজন সাংস্কৃতিক কৰ্মী হিচাপে যোৰহাটত কৰি যোৱা বা অসমত যিখিনি কাম কৰি গৈছোঁ সাংস্কৃতিক দিশত সৰুৰে পৰা, গতিকে এই সাংস্কৃতিক দিশত আজি মোক যি বঁটা প্ৰদান কৰি পেলাই মোক যিটো কৃতিত্ব দিলে মই নথৈ আনন্দিত হৈছোঁ। গতিকে মই সমূহ অসমবাসী ৰাইজলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে পোহৰ লাইব্ৰেৰীয়ে যি মোক আমাক সন্মান জানিছিলে সেই সন্মানক মই সেৱা জনাইছোঁ আৰু গতিকে ভৱিষ্যতেও এনেকৈ বঁটা প্ৰদান কৰি যাওক আৰু আমাৰো কিছু কাম কৰাৰ উৎসাহ দুগুণ বাঢ়ি যাব। যিহেতু নেকি সাংস্কৃতিক ৰাজধানী যোৰহাট, গতিকে এই যোৰহাটত মই সাংস্কৃতিক কৰ্মী হিচাপে এটা বঁটা প্ৰদান পাই মই নথৈ সুখী হৈছোঁ। গতিকে মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।